শ্ৰদ্ধাৰ অভিভাৱক অভিভাৱিকাসকল জয় জয়তে আপোনাক সদৌতিকে আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসম দিৱস উপলক্ষে বিদ্যালয় বন্ধ থকাৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থ পঢ়াৰ বিষয়ে সজাগ কৰিবৰ কাৰণে এটি ক্ষুদ্ৰ কাৰ্যসূচী হাতত লৈ আপোনালোকৰ মাজত আমি উপস্থিত হৈছোঁহি। গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱাওক। এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ স্থানীয় সাহিত্যিক কবি অৰূপজ্যোতি হাজৰিকাদেৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন ঠাইত গ্ৰন্থ পঢ়ুৱাৰ আৰু পঢ়াৰ সজাগতা কাৰ্যসূচী অৱলম্বন কৰি আহিছে। তাৰে এটি অংশ হিচাপে আমি আজি আপোনালোকৰ গাঁৱত উপস্থিত হৈ অৰূপজ্যোতি হাজৰিকাক সমভাগী হৈ আপোনালোকৰ মাজত ছাত্ৰ ছাত্ৰীসকলক গ্ৰন্থ পঢ়াৰ উপলক্ষে অকণমান জ্ঞান দিবৰ কাৰণে সজাগ কৰিবৰ কাৰণে আহি ইয়াত উপস্থিত হৈছোঁহি। ইয়াৰ পাছত আমাৰ অৰূপজ্যোতি হাজৰিকাই আপোনাসৱৰ ওচৰত তেখেতৰ কাৰ্যসূচী সম্বন্ধে অৱগত কৰাব। ধন্যবাদ। হওক বা তোমাৰ মাইনৰিটি এলেকা হওক বা নৈপৰীয়া অঞ্চল হওক, সৰ্বসাধাৰণতে তোমালোকে আলোচনীবিলাক নাপোৱা হয় নাই বা বিচাৰি নোযোৱা বাতৰি কাকত তেনেকৈ ইয়াত ধৰি লোৱা খুব কম মানুহেহে পঢ়ে, অকল পাঠ্যপুথিতে আবদ্ধ হ'বলগীয়া হয়, বাহিৰৰ কথাবিলাক আমি নাজানো। গতিকে আমি কি কৰিছোঁ, অসমৰ চুকে কোণে আমি কেৱল গ্ৰন্থ পঢ়ক আৰু পঢ়ক কাৰ্যসূচী চলাই আছোঁ। আজি এতিয়া ধৰি লোৱা বন্ধ বাৰ অসম দিৱস, তোমালোকে চাউলুং চুকাফাৰ নাম শুনিছা, বৰ অসম গঢ়িছিলে। গতিকে এইবিলাক আমি জানিব লাগিব, কিছুমান বস্তু জানিব লাগিব। সেই কথাবিলাক জানিবৰ কাৰণে আমি কি কৰিছোঁ, তেনেকুৱা বন্ধ বা উৎসৱ পালে আমি মানুহৰ মাজত কিতাপ দিওঁ, বিশেষকৈ কণ কণ ছাত্ৰ ছাত্ৰীসকলক। আজি আমাৰ লগত সহযোগ কৰিছে তোমালোকে চিনি পোৱা স্থানীয় ৰীতা বৰুৱা। তেখেতে ইমান ধুনীয়া কাম কৰি আছে, কবিতা হওক বা সাহিত্যৰ লগত ইমানেই কাম কৰি আছে, তোমালোকে চাগে গম নোপোৱা হয় নাই। তেখেতে নামঘোষা নাম শুনিছানে? মাধৱদেৱে যে লিখে নামঘোষাখন ইংৰাজীত অনুবাদ কৰিছে, গম পালা? গতিকে আমি অকল নিজে পঢ়িলে নহ'ব, তোমালোকৰ লিখা ল'ৰা ছোৱালীবিলাককো পঢ়াব লাগিব, গম পালানে? এতিয়া আজি আমি তোমালোকলৈ কিতাপ লৈ আহিছোঁ, এইবিলাক কিতাপ দি যাম, তোমালোকে খালি সলনা সলনিকৈ পঢ়িবা দেই, সকলোৱে পঢ়িবা। খালি আমি মাজে মাজে আহিম আকৌ শুনিবলৈ তোমালোকে কিতাপ পঢ়িছা নাই। এই দাদাজন মোৰ চিনাকি, সদায় মোৰ লগত যোগাযোগ থাকেই। গতিকে তোমালোকে আমি কিতাপ দিম, পঢ়িবা দেই। এইটো লোৱা, যাৰ হাতত তোমালোকে খালি সলাই সলাই পঢ়িবা দেই। এইটো লোৱা, সলনা সলনিকৈ পঢ়ি থাকিবা। এইখনৰ পিছত এইখন প্ৰত্যেকেই লোৱা, ধুনীয়া কিতাপ দিছে, সঁফুৰা দিছে, প্ৰান্তিক দিছে। এইবিলাক আছে, নতুন আৱিষ্কাৰ আছে, প্ৰান্তিক আছে, 12-18 আছে, সকলো আছে, মৌচাক আছে। তোমালোকৰ মাজৰ পৰা ভাল সম্পদ হ'ব লাগিব। পঢ়িবা দেই। এইটো লোৱা, তুমি লোৱা, এখন লোৱা, এখন লোৱা, এখন লোৱা। সকলোৱে মিলি সলনা সলনিকৈ পঢ়িবা দেই। আপুনি দিয়ক, আপুনি দিয়ক হয় দিয়ক। সঁফুৰাখন দিয়াচোন, সঁফুৰা 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 আছে বিজ্ঞান জ্যোতি এখন লোৱা দেই। এইখিনি আমি তোমালোকক কিতাপ দিলোঁ, তোমালোকে সলনা সলনিকৈ সকলোৱে পঢ়িবা দেই। অকল তোমালোকে ধৰি লোৱা ইয়াত অকল কাম কৰিলে নহয়, তোমালোক মজদুৰ নহয়। এতিয়া তোমালোকৰ বহুত সুবিধা আছে, গম পালানে? তোমালোকে নপঢ়া আৰু নিমেলাৰ জগতে বহুত কথা তোমালোকে নজনাকৈ শিকিবা, গম পালানে? তোমালোকে পঢ়ি পেলাই ভাল মানুহ হ'ব লাগিব, দেশৰ নাগৰিক হ'ব লাগিব, গম পালানে? বুজি পাইছানে কি কৈছোঁ? পাইছা? পঢ়িব লাগিব। অকল পঢ়িলে তোমালোকে অকল তোমালোকৰ কাম লেবাৰ কাম কৰাই কাম নহয়, তোমালোকৰ বহুত সুবিধা আছে। সেই সুবিধাখিনি জানিবলৈ হ'লে পঢ়িবলৈ পঢ়িলেহে গম পাবা, এনে অকল কাম কৰি থাকিলেও নহয়, গম পালানে? আজি আমি তোমালোকৰ কিতাপ দিলোঁ, এইখিনি খালি যাতে তোমালোক সকলোৱে সমিল মিলে কামখিনি কৰা, পঢ়িবা দেই। হ'ব, সকলোকে নমস্কাৰ জনাইছোঁ। হ'ব দেই। আমি স্কুল যোৱা নহয়, কোন ক্লাছত পঢ়ি আছা তুমি?
কৈ যোৱা কৈ যোৱা নামটো কৈ যোৱা কোন ক্লাছ নামটো কোৱা আৰু কোন ক্লাছত পঢ়িছা তুমি এইটো ক'ব নোৱাৰিম কোন ক্লাছত ক্লাছ 3 কোন স্কুল বিশেষ কৰি যিবিলাক মজদুৰ এলেকা মাইনৰিটি এলেকা বা নৈপৰীয়া অঞ্চল এই অঞ্চলবিলাকত আমি কি কৰিছোঁ